নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 1 জানুৱাৰীত কৰক এই চমৎকাৰী উপায়, সকলো সমস্যাৰ সমাধান পাব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, 2021 1 জানুৱাৰী দিনটি পৰিছে শুক্ৰবাৰ। এই নতুন বছৰৰ প্ৰথম দিনটিত দেৰিলৈকে শুই নাথাকিব, সোনকালে উঠিব। দেৰিলৈকে শুই থাকিলে আপোনাৰ জনম কুণ্ডলীৰ সূৰ্য দুৰ্বল হৈ পৰে। সেয়েহে এই নতুন দিনটিত যিমান পাৰে সোনকালে উঠিবলৈ চেষ্টা কৰিব। এতিয়া জানো আহক ইয়াৰ উপায়ৰ সম্বন্ধে। 1 নম্বৰতে 1 জানুৱাৰী দিনা ৰাতিপুৱা জাবৰ জোঁথৰ চাফা কৰা মানুহক যাক আমি কওঁ ঝাৰুৱালী। আপোনালোকে দেখিব এই ঝাৰুৱালীক টাউন অঞ্চলসমূহত, এই টাউন অঞ্চলত ৰাতিপুৱা ঝাৰু দিবলৈ এওঁলোক সদায় আহে। এই ঝাৰুৱালীক যদি আপুনি এই নতুন দিনটিত আপোনাৰ সামৰ্থ্য অনুযায়ী কিবা নহয় কিবা এটা খুৱাব পাৰে তেন্তে অত্যন্ত শুভ। যিয়েই নহওক, ৰুটিয়েই হওক বা পৰঠাই হওক খুৱাব পাৰে। আৰু এটা কথা মন কৰিব, ইয়াৰ লগত এটা মিঠাই দিব। কেইজনক খুৱাব পাৰে আপোনাৰ সামৰ্থ্য অনুযায়ী, যেইজনক পাৰে, 3 জনকো পাৰে, 5 জনক পাৰে বা 7 জনক পাৰে। আপোনালোকে যেইজনকেই পাৰে খুৱাব পাৰে। ইয়াৰ পৰা আপোনালোকে কি লাভ পাব পাৰে আপোনালোকে কল্পনা কৰিব নোৱাৰিব। 2 নম্বৰতে নতুন বছৰৰ প্ৰথম দিনটিত অৰ্থাৎ 1 জানুৱাৰীৰ দিনা পক্ষীক মুক্ত কৰক। এই দিনটিত বজাৰলৈ গৈ এটা চৰাই কিনিব। যিকোনো চৰাই হ'ব পাৰে, পাৰ চৰাই হ'ব পাৰে বা আপুনি পুহিব অনা চৰাই হ'ব পাৰে। সেই চৰাইজনী কিনি আনি গছ গছনি থকা স্থানত পূবফালে মুখ কৰি চৰাইজনীক মুকলি কৰি দিয়ক, উৰুৱাই দিয়ক, অৰ্থাৎ মুক্তি কৰি দিয়ক। এনে কৰিলে আপুনিও আপোনাৰ সমস্যাৰ পৰা এইদৰেই মুক্তি পাব। আপোনাৰ যি সমস্যা আছে সকলোবোৰ সমাধান পাব। যদি চৰাই কিনি আনিবলৈ নোৱাৰে তেন্তে এই নতুন দিনটিত চৰাইক সেউজীয়া আহাৰ খুৱাব পাৰে, যেনে মগু, গিন মটৰ এনেধৰণৰ। 3 নম্বৰতে নতুন বছৰৰ 1 জানুৱাৰীৰ দিনা কোনো বৃদ্ধ মানুহক, সেয়া আপোনাৰ মা দেউতাও হ'ব পাৰে, ককা আইতাও হ'ব পাৰে বা বাটৰ কোনো ভিক্ষাৰীও হ'ব পাৰে, কোনোবা বৃদ্ধ মানুহক আপুনি গৰম কাপোৰ সেইদিনাখন কিনি আনি পৰিধান কৰাই দিয়ক। সেই গৰম কাপোৰ কেনেধৰণৰ হ'ব পাৰে, যেনে এখন কম্বল হ'ব পাৰে, এটা চুৱেটাৰ হ'ব পাৰে, এখন মাৰফলা হ'ব পাৰে বা এযোৰ গৰম মোজাও হ'ব পাৰে। এনেদৰে আনি আপুনি পিন্ধাই দিয়ক। এনে কৰিলে আপুনি ভাবিব নোৱাৰা আশীৰ্বাদ পাব। আজিলৈ ইমানেই।